যিসকল লোক আহিছে তেওঁলোকৰ ষ্টাৰ্ট বন্ধ হৈ গৈছে। এইখিনি সময়ত এটা কথা কিন্তু প্ৰথমতে মই কৈ ল'ব খুজিম, কিছু লোকৰ বাবে, কিছু পলিটিকেলি ইনফ্লুৱেঞ্চ লোকৰ বাবে আচলতে হয়তো ক'ৰবাত অপ্ৰিয় হ'ব পাৰে, কিন্তু এষাৰ কথা, উন্নয়নৰ গতি খুব খৰতকীয়াকৈ বৈ আছে বুলি কয়, কিন্তু পানীখিনি ডিব্ৰুগড় মহানগৰৰ পৰা যিখিনি পানী আজিকালি দৈনন্দিন যিখিনি পানী এজাক বৰষুণ দিয়াৰ পাছত বৃদ্ধি হয়, সেই পানীখিনি কিন্তু ওলাই যোৱা, সেইখিনি পানী বৈ নাযায়, গতি কিন্তু খৰতকীয়া নহয়। উন্নয়নৰ গতি খৰতকীয়া বুলি কয়, কিন্তু পানীখিনিৰ গতি খৰতকীয়া নহয়, পানীখিনি ৰৈ যায়। Oh my God, yes! मैंने सिर्फ 50 रुपए लगा के जीते 50,000 रुपए। श्रृंगारी लेकर के आया है कार रेस गेम जिसमें आप जी পানীখিনি ৰৈ যায়। খুব দুৰ্ভাগ্যজনক এখন ছবি। তাৰ মাজতে মই ডিব্ৰুগড়ৰ কৃত্ৰিম বানৰ অৱস্থা মই দেখুৱাইছোঁ। এইদৰে লোকসকল আহ যাহ কৰিব লগা হৈছে। বিদ্যালয়লৈ যোৱা শিক্ষাৰ্থী পানীত পৰি গৈছে, বিদ্যালয়লৈ যোৱা শিক্ষাৰ্থীৰ পানীৰ মাজত পৰি যোৱা বুলিও ৰাইজে কৈছে। এয়া চাওক, চেণ্ডেল খুলি গ'ল, আৰু কাষলৈ যদি আমি আহিব পাৰোঁ অকণমান, কিন্তু গাঁত আছে। আমি এয়া চেষ্টা কৰিছোঁ যে এই পথৰ মাজত বৃহৎ বৃহৎ গাঁত ক'ৰবাত আমি সোমাই যাতে নপৰোঁ, বাতৰি সংগ্ৰহ কৰিবলৈ আহি এনেধৰণৰ ঘটনাও সংঘটিত হৈছে। এখন স্কুটি বন্ধ হৈ গ'ল, তাত কিন্তু যাব নোৱাৰা অৱস্থা। এগৰাকী লোকে আচলতে চেণ্ডেলযোৰ খুলি গৈছে, ইঞ্জিনো যথেষ্ট পানীৰ মাজত আচলতে আবদ্ধ হৈ পেলাই ইঞ্জিন বহু বাহন বিকল হৈ গৈছে। এইদৰে আচলতে ঠেলি ঠেলি নিছে। এজন জ্যেষ্ঠ লোক আছে, তেওঁ মোনা এটা লৈ আহিছে, বোধহয় তেওঁ বজাৰ কৰিব। দাদা ক'লৈ যায়? মোৰ ঘৰতো পানী সোমাই দিছে, দিগদাৰী হৈ গৈছে ছাৰ। এতিয়া এই মোনাটো লৈ গৈছে, বজাৰ কৰিব লাগিব। বজাৰ কৰিব। ঘৰত পানী সোমালে কেনেকে ভাত ৰান্ধি খাব? আলু পিঁয়াজ ল'ব লাগে। ৰান্ধিব কেনেকে এতিয়া আজি? পইচা নাই, কাম বন্ধ হৈ দিছে। নহয়, আজি কেনেকে ৰান্ধিব? পানী যে ঘৰত গৈছে, ঘৰত পানী সোমাই গৈছে, কেনেকে ৰান্ধিব? বেলেগত গৈ খাব নেকি? কি কৰিম, উপায়তো নাই। বেলেগত গৈ খাব, হয়। বেলেগৰ ঘৰত গৈ ভাত খাব লাগিব, যাৰ ঘৰত পানী নাই সোমোৱা। এইসকল লোকৰ এই অৱস্থা। এয়া ডিব্ৰুগড় চহৰৰ অৱস্থা। ডিব্ৰুগড় মহানগৰ হ'ল, এতিয়া মহানগৰ বুলি কৈছোঁ সেইবাবে মহানগৰৰ অৱস্থা। খুব দুখ লগা কিছুমান দৃশ্য। গাঁত আছে, এই গাঁতটো যাবলৈ মানা কৰিছে। এজন লোক পাৰ হ'বলৈ বিচাৰিছিল, এইফালে গাঁত আছিলে, গাঁত এই বৃহৎ গাঁত, এইটো গাঁত। সেই দূৰৰ পৰা একাংশ সচেতন লোকে তাৰ পৰা কৈ পঠিয়াইছে যে গাঁত আছে, গাঁতলৈ নাযাব। সেইসকল লোক তাত আছে, তেওঁলোকে ইয়াত চিঞৰি কৈছে। এইবোৰ সাধাৰণ ছবি, এখন দুখন মই দেখাব পৰা নাই। সমগ্ৰ ডিব্ৰুগড়তে এই অৱস্থা, ডিব্ৰুগড় মহানগৰতে এই অৱস্থা। শিক্ষাৰ্থীসকল আহিছে, মই আকৌ এবাৰ তেওঁলোকক সুধিম, তোমালোকে না স্কুলত গৈছিলো, তাৰপিছত স্কুলৰ মানে মেমহেঁতে মানে বৰষুণ দিছে বুলি খেদাই দিলে। কৈছে যা যা বুলি কৈছে, গুচি আহিলে। আৰু তোমাৰ কোন ক্লাছৰ? ক্লাছ 9ৰ হয়। এতিয়া মানে 8 আৰু 6 হৈ আছে ন এক্সাম। কি এক্সাম হৈ আছে? পানীৰ মাজত, স্কুলত পানী? পানীৰ মাজতে হৈ আছে, পৰীক্ষা হৈ আছে। ইমান দূৰৰ পৰা ল'ৰা ছোৱালী আহিছে আৰু পানীখিনিত ইমান কষ্ট কৰিব। কোন স্কুল এখন? সেইটো নন্দেশ্বৰ স্কুল। হয়, এখন বিদ্যালয়ৰ শিক্ষাৰ্থীৰ কথা কৈছো। পৰীক্ষা চলি আছে, পানীৰ মাজত পৰীক্ষা চলি আছে। একাংশ শিক্ষাৰ্থীয়ে পাঠদানৰ বাবে আচলতে শিক্ষকে মানা কৰিলে যে আজি পাঠদান নহ'ব, তহঁতি ঘৰলৈ গুচি যা, তোমালোক ঘৰলৈ গুচি যোৱা। এনেধৰণৰ কথাবোৰ খুব স্পষ্ট। বাইদেউ আপুনি আহিছে, মোনা এটা বেগ এটা লৈ আহিছে, ক'লৈ যায়? মই পেচেণ্ট চাবলৈ গৈছিলোঁ, মানে মই নাৰ্ছ হয়, মানে ড্ৰেছিং কৰিব গৈছিলোঁ। এনেকৈ পানীৰ মাজতে গৈছে? কি কৰিম, পেচেণ্টৰ জীৱন লৈ কথা আছে ন, সেইটোৱে আৰু। এতিয়া আপুনি ঘৰলৈ যায়? সেইটোৱে, ঘৰলৈ। পেচেণ্টৰ ঘৰতো পানী নেকি? পানী, পেচেণ্টৰ ঘৰতো পানী। পানী আছে? তাতো পানী। তেনেকৈ চিকিৎসা কৰিলো? তেনেকৈ চিকিৎসা কৰিলোঁ আৰু, উপায় নাই এতিয়া। মানুহৰ জীৱনটোতো আৰু কি কৰিম, উপায় নাই। পানীতে খাৰা হৈ তাৰপিছত ড্ৰেছিং কৰি দিলোঁ আৰু। খুব দুৰ্ভাগ্যজনক এষাৰ কথা কৈছে এইগৰাকী বাইদেউ। এগৰাকী তেওঁ চিকিৎসা সেৱাৰ লগত জড়িত। তেওঁ কৈছে যে পানীত থিয় হৈ এগৰাকী ৰোগীক ড্ৰেছিং কৰিলে, ৰোগী ঘৰৰ ভিতৰত পানী, তাৰ মাজতে চিকিৎসা কৰিছে। জৰুৰীকালীন সেৱা তেওঁলোকে আগবঢ়াই আছে। চৰকাৰ, প্ৰশাসনিক যন্ত্ৰ, ডিব্ৰুগড় পৌৰ নিগম, সকলোবোৰ আচলতে ইয়াৰ কাৰণে জগৰীয়া বুলি বহুজনে ক'ব খোজে। এনে অৱস্থাতেই আচলতে চলি আছে। উন্নয়নৰ কামো চলি আছে বুলি কৈছে। এজন লোকে খুব ক্ষোভেৰে কৈ গৈছে যে উন্নয়ন হৈছে। মই ভৰিখন দিওঁতে তলত এটা গাঁত পাইছোঁ, মই সেইকাৰণে ৰৈ গৈছোঁ এইখিনি ঠাইত। আকৌ আগলৈ যাওঁ। খুব সজাগ হৈ যাব লগা হৈছে এইসমূহ পথত, কাৰণ পথৰ তলত যথেষ্ট দ গাঁত আছে। ক'ৰবাত কেনেবাকৈ সোমাই যোৱাৰ সম্ভাৱনাও অধিক। এয়া ডিব্ৰুগড়ৰ শান্তিপাৰা অঞ্চলৰ কিছু আগত মেয়ৰ চৈকত পাত্ৰৰ ঘৰ। তেওঁ এজন সুচিকিৎসক ডিব্ৰুগড়ৰ। তেওঁৰ গৃহৰ মেইন ৰোড আচলতে পূৰ্ণানন্দ ৰোড। এই অঞ্চলতো কিন্তু যথেষ্ট পানী, আৰু তেওঁৰ যিগৰাকী মেয়ৰৰ ঘৰৰ যি এখন চেম্বাৰ আছে, যি এটা চেম্বাৰ, তেওঁ তাত চিকিৎসা সেৱা আগবঢ়ায়, তাতো পানী সোমাইছে। মই আঁতৰি দিব লগা হৈছে, বাহনসমূহে পিছফালৰ পৰা হৰ্ণ মাৰে, ধৰিব নোৱাৰি। ইজন মানুহক চাই থাকোঁতে সিজন মানুহলৈ দুৰ্ভোগৰ অৱস্থাবোৰ চাই থাকি ভিজুৱেল কেপচাৰ কৰোঁতে যথেষ্ট অসুবিধা হৈছে। এইখিনি সময়ত মই প্ৰতিগৰাকী মানুহৰ দুৰ্যোগ অৱস্থা আমি দেখুৱাইছোঁ।
বাইদেউ এগৰাকীয়ে কৈ গৈছে যে খুব উজাৰি গৈছে। এনেদৰে বহু লোকে আচলতে খুব উজাৰি গৈছে এই ডিব্ৰুগড়ৰ খুব অভাৱনীয় এটা পৰিস্থিতি বৰ্তমান সময়ত। ডিব্ৰুগড়ৰ পৰা যদি আমি প্ৰতিবেদন আগবঢ়াওঁ বৰ্ষটোৰ এইখিনি সময়ত প্ৰায় সদায় আপুনি সপ্তাহটোত 2-3বাৰকৈ বা মাহটোত 2-3বাৰকৈ কৃত্ৰিম বানৰ ভয়াৱহ ৰূপটোৰ বাতৰি আপুনি পাবই। এনেকুৱা বৰ্তমান অৱস্থা ডিব্ৰুগড়ৰ। বাইদেউ ক'ৰ পৰা আহিছে? পানী হৈছে নেকি ঘৰত? ঘৰত নাই। এইফালে ক'লৈ যায়? কাম আছে। ক'লৈ যায়? কামত যায়। এই পানীৰ মাজেৰে গৈছে? কিমান দূৰ খোজকাঢ়ি আহিলে পানীৰ মাজেৰে? আধা কিলোমিটাৰ হ'ব বাইদেউ। এনেদৰে পানী খোজকাঢ়ি আহিছে। প্ৰত্যেকবাৰেই হয় বাইদেউ ইয়াত? হয়। আৰু এখন স্কুটি আহিছে। মই স্কুটিত বাইদেউ এগৰাকী আহিছে। মই চাম মহিলাৰ কাৰণে স্কুটি চলাবলৈ আচলতে যথেষ্ট অসুবিধা হয় এনেকুৱা পানীৰ মাজত। বাইদেউ এগৰাকী আহিছে, আমি সুধি চাম তেওঁ যদি কয়। বাইদেউ কি হ'ল, ষ্টাৰ্ট বন্ধ হৈ গ'ল নেকি? ষ্টাৰ্টটো বন্ধ হৈ গ'ল। বন্ধ হৈ গ'ল। ক'লৈ যায় বাইদেউ? মই মোবাইলতে যাম। এনেকৈয়ে যাম, যিমান দূৰ পানী আছে ঠেলি যাব। ঠেলি যাম। বাহন ঠেলি এইদৰে আচলতে দূৰ দূৰণিলৈ যাব লগা হৈছে। নিজৰ ঘৰৰ পৰা কৰ্তব্য স্থানলৈ যাব লগা হৈছে। কাম কাজৰ দিন খোলা বাৰ, সেইবাবে বন্ধ ক'তো নাই, কিন্তু পানীৰে আবদ্ধ কৰা বাট পথ। এয়া ডিব্ৰুগড়ৰ প্ৰতিচ্ছবি মই এটা অঞ্চলৰ পৰা দেখালো। এনেধৰণৰ বহু অঞ্চল বৰ্তমান জলমগ্ন প্লাবিত। বিদ্যালয়ৰ শিক্ষাদান পাঠদান বন্ধ হৈ গৈছে। কিছু বিদ্যালয়ত আৰু এজন লোক আছে, তেওঁ কিবা ক'ব কৈছে, নিজে ৰৈ গৈছে। কি ক'ব দাদা? পানীৰ কাৰণে কি কয়? ইমান টকা খৰচা কৰি আছে, ৰাস্তা বনাই আছে, নালা বনাই আছে, কি হয়? আকৌ পানী হৈ যায়। হেল্ল', ইমান টকা খৰচ কৰি নলা বনাইছে, ৰাস্তা বনাইছে, লাভ কি হৈছে? আমাৰ লগত মেয়ৰ আছে, আমি গাড়ীখন ৰখাম মেয়ৰৰ। আমি তেওঁক সন্মানীয় মেয়ৰ ডাঙৰীয়া আছে। আপোনাৰ অঞ্চলত আছো ছাৰ, আজি আপোনাক পাইছো ছাৰ, কি ক'ব? হয়, পানী যথেষ্ট বেছিকৈ দিছে। নন ষ্টপ বৰষুণ 2টা বজাৰ পৰা দি আছে। এইটো এটা কাৰণ। আমাৰ পানীৰ ফ্ল'টো পূৰা ঠিক আছে। আমি এতিয়া চাই আহিলোঁ, DTP ড্ৰেইন পানীৰ ফ্ল' যথেষ্ট ভাল হৈ আছে। আশা কৰিছোঁ বৰষুণ নিদিলে আৰু মেক্সিমাম 2-3 ঘণ্টাৰ পৰা পানীটো ওলাই যাব লাগে। এই অঞ্চলত পানীটো হয়, এবাৰ ভাবিছিলোঁ পানীটো চাগে নহ'ব, তথাপিও পানীটো হ'ল। আশা কৰিছোঁ 2-3 ঘণ্টা পানীটো ওলাই যাব লাগে। যেনেকৈ ছাৰ, আপোনাৰ অঞ্চলৰ লোকে, আমি ইয়াত বাতৰি কৰি আছো, তেওঁলোকে কৈছে এগৰাকী শিক্ষাৰ্থী ইয়াতে নলা এটাত ভঙা আছে, পৰি গৈছে। কেইবাটাও নলাত ৰাইজে মানা কৰিছে, নাযাব, ভাঙি গৈছে। ছাৰ, আপোনাৰ অঞ্চল ছাৰ, এইটো আপুনি মেয়ৰ, আপুনি ট্ৰেইনটো যিহেতু ক্লিন কৰা হ'ল ন, যেতিয়া ট্ৰেইনটো ক্লিন কৰা হ'ল, তেতিয়া এইখিনি স্লেবখিনি ভাঙি পেলাই তলত মানে পাইপ সোমাই পেলাই চাফা কৰা হৈছিলে। এইটো অতি সোনকালে ৰিপেয়াৰ কৰি দিয়া হ'ব। ছাৰ, আপোনালোকে কিয় নবনালে? এই কিন্তু বহুত যথেষ্ট সময় পাই গ'ল ছাৰ। বেছি দিন হোৱা নাই এইটো ভঙা, আপুনি 1 মাহমান হৈছে ড্ৰেইনটো ক্লিন কৰা। এমাহত বনোৱা নহ'লে, জৰুৰীভাৱে বনোৱাৰ প্ৰয়োজন আছিলে বুলি অনুভৱ কৰে নে ছাৰ? নিশ্চয় আছিলে, যিকেইটা হ'ল বনাই দিয়া হ'ব। এইগৰাকী আছিলে ডিব্ৰুগড়ৰ মেয়ৰ চৈকত পাত্ৰ। গাড়ীখন বেছি সময় ৰখাই নিদিওঁ, কথা সুধিবলৈ যথেষ্ট আছিল, ৰাইজৰো কথা আছিলে। ছাৰ, ধন্যবাদ। এই বাট বন্ধ হৈ গৈছিলে, সেইবাবে আচলতে আমি এক্সিকিউটিভ মেজিষ্ট্ৰেটগৰাকীৰ গাড়ীখনো গৈ আছে সমান্তৰালকৈ পিছে হাঁহিছে তেওঁলোকে, ভিতৰৰ পৰা উপায় নাই। আমি বাট পথসমূহ বন্ধ কৰি দিব নোৱাৰোঁ। এয়া ডিব্ৰুগড়ৰ বৰ্তমানৰ অৱস্থা, ডিব্ৰুগড়ৰ ভয়াৱহ ছবি। মেয়ৰকো আমাৰ দেখাই দিলোঁ। ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰগৰাকীয়ে নিজেই ক'লে যে ইয়াত আমি নলা খান্দি পেলাই চাফা কৰিছিলোঁ, নলা বনোৱা নহ'লে, সেইবাবে আচলতে চেলসমূহ উঠি থাকিলে, সেইবাবে শিক্ষাৰ্থী পৰি গৈছে, উপায় নাই। এই অৱস্থা। এয়া নলাৰ চেল্ফ উঠাই দিছিলে, এয়া চাফা কৰিবলৈ গৈ নলা আছে। যদি চাফা কৰিছিলে, এয়া পানী কিয়, সেয়াও প্ৰশ্ন। আমাৰ ওচৰত বিভিন্নজন আছে। এই আৰু এগৰাকী যুৱক, আচলতে তেওঁৰ বাহনখন বন্ধ হৈ গৈছে। আমি ওচৰলৈ আহিম, আহি তেওঁৰ ওচৰত কথা পাতিবলৈ চেষ্টা কৰিম। বাহনখন বন্ধ হৈ গৈছে, কি ক'ব? নহয়, এইমাত্ৰ ইয়াৰ পৰা পাৰ হৈ আছিলোঁ, পাৰ হওঁতে মোৰ বাহনখন তাত পোৱা নাই। এতিয়া পানী সোমালে এঞ্জিন? সোমাইছে, অলপমান সোমাইছে। কি ক'ব গোটেই বিষয়টো, কি ক'ব? একো নাই, গোটেই আপুনি চাব পাৰে যে ৰাতিপুৱা 3টাৰ পৰা যি বৰষুণ দি আছে, 3টাৰ পৰা 7টা, আপোনাৰ 4-5 ঘণ্টাৰ ভিতৰত যদি এনেকৈ পানী হৈ যায় ডিব্ৰুগড় চিটিত, তেতিয়াতো বহুত লাজৰ কথা হয়। বৰ লাজৰ কথা। এইদৰে আচলতে ক'ব কৈছে, কি ক'ব, কি উপায় নাই। কাৰণ অসহায় অৱস্থা, অসহায় জনজীৱনৰ ছবি। ডিব্ৰুগড়ৰ পৰা এই প্ৰতিবেদন আগবঢ়ালোঁ এইখিনি সময়ত। ডিব্ৰুগড়ৰ কেৱল এই ঠাই নহয়, বিভিন্ন ঠাইত বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠান আজি অচল হৈ পৰিছে, বাট পথ বন্ধ হৈ পৰিছে। তাৰ মাজতো কিন্তু